নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হল শনিবাৰ আৰু দুপৰীয়া আহিছে এটা পাৰ্সেল যেটো পাৰ্সেল আপোনালোকক দেখুৱাবৰ কাৰণে মই এই ভিডিঅ'টো বনালো আৰু সেই পাৰ্সেলটো আছিল মোৰ কাৰণে এটা উপহাৰ আসলতে নলবাৰীৰ ৰঞ্জু হালৈ মণিবাই এখনি গল্প প্ৰতিযোগিতা আয়োজন কৰিছিল তেওঁৰ দেউতাৰ মৃত্যু তিথি উপলক্ষে আৰু সেই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি মই দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিলোঁ আৰু হেহে তেওঁ আজি এই উপহাৰটো পঠিয়াইছে মোলৈ আৰু তাকেই ভাবিলোঁ ময়ো মোৰ এই সুখৰ সময়খিনি আৰু এই উপহাৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তেন্তে আহকচোন চাওঁ মোলৈনো তেখেতে কি পঠিয়ালে আৰু এইটো হৈছে পাৰ্সেল যেটোৰ অৱস্থা এনেকুৱা মানে নকব আৰু পোষ্ট অফিচৰ থ্ৰুদি পঠাইছে কিন্তু এইটোৰ অৱস্থাটো এনেকুৱা মানে কালি কোনোবাই চিঙি দিছিলে ভিতৰত কি আছে চাইছিলে নেকি আৰু এইটো এনেকৈ আহিছে তো এতিয়া আৰু এইটো আনবক্সিং কৰাৰ কথা নাহেই এই অৱস্থাত আহি গৈছে আৰু লগতে পঠিয়াইছে এইটো মই অলপ পিছত দেখুৱাই আছো বাৰু আগতে এইটো চাই লওঁ এতিয়া মই এই পেকেটটো চিঙি পেলাই দিলোঁ আৰু ভিতৰৰ পৰা উলিয়ালোঁ এইখিনি আৰু আপোনালোকে হয়তো দেখি অলপ আচৰিত হ'ব আমাৰ ইয়াৰ পোষ্ট অফিচত বস্তু আহিলে কিয় এনেকুৱা হয় মই নিজেও নাজানো এই অৱস্থা এনেকৈ মানে কোনোবাই জোৰেকে পেকেটটো ছিঙিছিলে যাৰ ফলত ভিতৰত থকা এই সাৰ্টিফিকেটখন গোটেইখন অৱস্থা এনেকুৱা হৈ গ'ল মানে কি ক'ম আৰু আগতে এবাৰ মোৰ 2-3টা পাৰ্চেলৰ এনেকুৱা অৱস্থা হৈছিল এবাৰ এইটোৰ অৱস্থাই একেই এতিয়া এয়া হৈছে তেখেতৰ ফালৰ পৰা পঠিওৱা প্ৰমোদ চন্দ্ৰ হালৈ বৰদনী সদৌ অসম ভিত্তিক পঞ্চম বাৰ্ষিক চুটিগল্প প্ৰতিযোগিতা যেখন মানপত্ৰ এইখন আৰু মই আছিলোঁ দ্বিতীয় বিজয়ী ইয়াতে সেইখিনি নাই লিখা আৰু বিজয়ী হোৱাৰ বাবে লিখিছে মৃদুস্মিতা দাসলৈ এই মানপত্ৰ প্ৰদান কৰা হ'ল তাৰপিছত আৰু এইখিনি পঠিয়াইছে কিতাপৰ টোপোলা আৰু এইজনী হৈছে এই বাজনী যাৰ নাম ৰঞ্জু হালৈ মণি তেওঁ বহুকেইখন কিতাপ লিখিছে এইখন হৈছে নলবেইৰা আপিটো এইখন নলবেইৰা আপিটো মই আগতে তেওঁৰ লিখা পঢ়ি চোৱা নাই গতিকে এইবাৰ এনেকৈ পঢ়িবলৈ পাই খুব বেছি সুখী তাৰপিছত দ্বিতীয়খন চাব দেৱলীনা মই ফেচবুকত দেখি থাকোঁ এই কিতাপবিলাকৰ লিখাখিনি বা তেওঁৰ ফটো দি থাকে মই নিজে কিনি পঢ়া হোৱা নাছিল আৰু এতিয়া পাই গ'লো এইখন হৈছে দেৱলীনা অন্য এক প্ৰেম গাথা ৰঞ্জু হালৈ মণি কিতাপ এখন পাই মই খুব বেছি সুখী আচলতে বহুত দিনৰ পৰা মই কিতাপ পঢ়া মানে মোৰ কমিয়ে গৈছিল এইবাৰ নিশ্চয় আৰম্ভ কৰিম এনেকৈ আৰু এয়া আন এখন কিতাপ যাৰ নাম হ'ল ৰকষ্টাৰ এক জীয়া কাহিনী এইখন ভলিউমটো ভালেখিনি ডাঙৰেই আৰু এইখনৰো ডাঙৰ একেবাৰে সৰু নহয় আৰু এইখনৰ এইখিনিমান বাকী এই দুখন ডাঙৰ কিতাপ তেওঁ বহুত কষ্টেৰে এই কিতাপখিনি লিখি ওলাইছে তেওঁ ইয়াত বহুতখিনি কষ্ট ত্যাগ জড়িত হৈ আছে তেওঁক মই বহুত বেছি ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁ আগলৈ আৰু এইদৰে লিখি থাকক তেওঁৰ কলম কেতিয়াও যাতে থমকি নৰয় আমাৰ ফালৰ পৰা তেওঁলৈ অলেখ শুভকামনা যাতে তেওঁ আগলৈ আৰু এনেকৈ লিখি যায় মই নিশ্চয়কৈ পঢ়িম এই গোটেইকেইখনে দেখুৱালোঁ তেওঁ কি কিতাপ লিখিছে সেইখিনি তেওঁ দি পঠিয়াইছে আৰু এতিয়া মই আপোনালোকক দেখুৱাম এই বাকচটো এইটো হৈছে এটা জুৱেলাৰী
এইটো হৈছে ইয়াৰ এযোৰ কাণফুলি খুব ধুনীয়া কাণফুলি আৰু কেতিয়াবা নিশ্চয়কৈ মই এইযোৰ পিন্ধি ফটো আপোনালোকক দেখুৱাম আৰু ৰঞ্জু হালৈ বুনিবালৈ বহুত বহুত ধন্যবাদ তেওঁ ইমান ধুনীয়া গিফ্ট পঠিওৱাৰ কাৰণে কিন্তু এটাই অকল বেয়া লাগিল মোৰ এই চাৰ্টিফিকেটখনৰ যি অৱস্থা হ'ল কাৰো বেয়া নালাগিব তেওঁ ইমান আগ্ৰহেৰে দি পঠিয়াইছে আৰু মোৰ ঘৰলৈ ইমানতো দূৰ নহয় ন এইখিনি আহোঁতে এইখনৰ এই অৱস্থা হ'ব লাগেনে কিন্তু উপায়ো নাই মই খুব সযতনে এইখিনি আঠা মাৰি ধুনীয়াকৈ ৰাখি থৈ দিম আৰু এইখিনিতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু আপোনালোকে জনাবচোন কোনোবাই তেওঁৰ এই কিতাপকেইখন পঢ়িছেনে পঢ়ি কেনেকুৱা পাইছে বা তেওঁ কোনোবাই চিনি পায় নেকি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈকে বাই